বন্ধুসকল, আজি মই তন্দুৰী চিকেনৰ ৰেচিপিটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি ঘৰতে কিদৰে তন্দুৰী চিকেন বনালোঁ মই চাওঁ আহকচোন। মই 1400 গ্ৰামৰ চিকেন এটা লৈছোঁ আৰু চুৰিৰে এইদৰে আগ দি লৈছোঁ যাতে মছলাবোৰ ভালদৰে সোমাই যায় চিকেনটোত। এতিয়া চিকেনটো মেৰিনেটৰ বাবে মই ইয়াত লৈছোঁ আদা বটা এচামুচ আৰু নহৰু বটা এচামুচ, আৰু ইয়াতে মই সোৱাদ অনুযায়ী ক'লা নিমখ দিছোঁ 2 চামুচ, আৰু লগতে দিছোঁ এচামুচ জলকীয়া গুড়ি। ইয়াতে মই এতিয়া দিম এচামুচ কচুৰি মেথি, আৰু অকণমান ভিনেগাৰেৰে সানি লৈ আধা ঘণ্টামানৰ বাবে থৈ দিম। এতিয়া মই তন্দুৰী চিকেনৰ মছলাখিনি ৰেডি কৰিবৰ কাৰণে মই ইয়াত দৈ 200 গ্ৰাম লৈছোঁ আৰু দৈখিনি ভালদৰে কাপোৰেৰে চেকি লৈছোঁ যাতে ইয়াত পানীখিনি নাথাকে। এতিয়া মই সোৱাদ অনুযায়ী ইয়াত আধা চামুচ নিমখ, 2 চামুচ হালধি গুড়ি, 2 চামুচ জিৰা গুড়ি, 2 চামুচ জলকীয়া গুড়ি আৰু এচামুচ আদা নহৰু পেষ্ট দি তন্দুৰী মছলাখিনি মই ৰেডি কৰি লওঁ। মই ইয়াত আধা চামুচ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ যাতে চিকেনৰ ৰংটো ধুনীয়া হয়। এইটো অপশ্যনেল হয়, আপোনালোকে দিব নিবিচাৰিলে নিদিলেও হ'ব। এতিয়া মই চিকেনটো ৰেডি কৰি থোৱা মছলাখিনিত ভালদৰে সানি লৈ 10 মিনিটমানৰ বাবে থৈ দিম। থৈ দিলে ইয়াৰে ভিতৰত মছলাখিনি ভালদৰে সোমাই যাব। এতিয়া চিকেনটো সেকিবৰ বাবে মই ইয়াতে ফইল পেপাৰ 2 খিলা লৈছোঁ। ফইল পেপাৰটো লৈছোঁ নহ'লে ইয়াতে ছাইবোৰ লাগি যাব আৰু চিকেনটো ভালদৰে নিসিজিব। ফইল পেপাৰটো দিলে চিকেনটো ভিতৰত ভালদৰে সিজি যাব। সেইকাৰণে মই চিকেনটো ভালদৰে ফইল পেপাৰেৰে মেৰিয়াই ল'ম আৰু মেৰিয়াই সেকিবৰ কাৰণে চৌকাত দি দিম। এতিয়া মই চিকেনটো ইয়াতে সেকিম। এইটো নাথাকিলে আপোনালোকে সাধাৰণ চৌকাটো চিকেনটো সেকিব পাৰে, জালনী এখন চৌকাৰ ওপৰত দি লৈ সেকিব পাৰে। চিকেনটো এতিয়া অলমষ্ট 90% হৈ গ'ল। এতিয়া ফইল পেপাৰখন আঁতৰাই অকণমান ওপৰে সেকিম। যিখিনি সিজিব বাকী আছে সেইখিনিও সিজি যাব আৰু অকণমান চিকেনটো ওপৰে পৰা গ'লে অকণমান স্মকি ফ্লেভাৰটো আহিব। এয়া আমাৰ তন্দুৰী চিকেন কমপ্লিট হৈ গ'ল। এতিয়া আমি চিকেনটো কাটি সৰু পিচ কৰি লওঁ আৰু ইয়াৰ লগত খাবলৈ ধুনীয়া চালাড এবিধ ৰেডি কৰি লওঁ। চালাডখিনি বনাবৰ বাবে মই এটা গাজৰ লৈছোঁ, এটা তিয়ঁহ লৈছোঁ আৰু 2টা কেঁচা পিঁয়াজ লৈছোঁ
এইখিনি লৈ অকণমান ভিনেগাৰেৰে সানি চাট মছলা অকণমান দি তন্দুৰী চিকেনৰ লগত খাবলৈ বৰ সোৱাদ লাগিব। এইদৰে আপোনালোকেও কেতিয়াবা ঘৰতে নিজে তন্দুৰী চিকেনটো বনাই আপোনজনৰ লগত খাই চাবচোন, খাই খুব সোৱাদ লাগিব। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু ভাল পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগলৈ আন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰি আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।